ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত প্ৰতিজন কৰ্মচাৰীৰ বাবে পুনৰ জনাব বিচাৰিছোঁ 5টাকৈ ডাঙৰ খবৰ। শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, লগতে কৰ্মচাৰীসকলৰ কেইবাটাও দাবী সন্দৰ্ভত খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 20 মাৰ্চত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰে কৰ্মচাৰীসকলৰ বাবে লোৱা প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে শিক্ষা বিভাগক লৈ অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত 50জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়টো প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। লগতে NHMৰ কৰ্মচাৰীসকলৰ বাবে সিদ্ধান্ত লোৱা হৈছে। উল্লেখ কৰিছে যে NHMৰ কৰ্মচাৰীসকলক চাকৰিৰ বাবে আবেদন কৰিবৰ বাবে স্বাস্থ্য বিভাগৰ চাকৰিৰ বাবে আবেদনৰ ক্ষেত্ৰত তেওঁলোকৰ বয়সৰ সময়সীমা ৰেহাই দিয়া হ'ব। তেওঁলোকৰ বয়স যিমানে নহওক কিয় স্বাস্থ্য বিভাগৰ অন্যান্য চাকৰিৰ বাবে তেওঁলোকে আবেদন কৰিব পাৰিব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ পৰা। সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই এইবাৰ জনাইছে যে পুৰণি পেঞ্চন ব্যৱস্থা OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত কৰ্মবিৰতি আৰু দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু 24 মাৰ্চত সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে এই কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু ইয়াত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ফালৰ পৰাও এতিয়া সঁহাৰি জনাইছে। ইপিনে আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা। শিক্ষা সেতু এপৰ ধাৰাবাহিক অনুপস্থিতিক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ। দৰমহা কৰ্তনকে ধৰি বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব শিক্ষাগুৰু সমাজ। বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ জৰুৰী নিৰ্দেশনা। উল্লেখযোগ্য যে শিক্ষা সেতু এপৰ বিসংগতিলৈ শিক্ষক সমাজে অভিযোগ উত্থাপন কৰি আহিছিল আৰু শিক্ষক সমাজৰ অভিযোগসমূহৰ যুক্তিযুক্ততা মানি লৈ আসোঁৱাহসমূহ নিৰ্মূল কৰিবলৈ সমিতি গঠন কৰি দিছিল। আৰু উক্ত বিশেষজ্ঞ কমিটিয়ে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ প্ৰতিবেদন দাখিল কৰিছে যদিও আসোঁৱাহসমূহ দূৰ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। শিক্ষক শিক্ষাৰ্থীৰ উপস্থিতি এপটোত দিয়াটো বাধ্যতামূলক যদিও যিসকল মাধ্যমিক শিক্ষকে একেৰাহে উপস্থিতি দিয়া নাই তেওঁলোকৰ দৰমহা কৰ্তনকে ধৰি আন বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু শিক্ষা সঞ্চালক মমতা হোজাই এই নিৰ্দেশনা জাৰি কৰিছে। আৰু মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে চৰকাৰী আৰু প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ধাৰাবাহিকভাৱে অনুপস্থিতিৰ বিষয়টো গুৰুত্ব সহকাৰে চোৱা চিতা কৰিছে আৰু সেই অনুসৰি এনে শিক্ষকক চিনাক্ত কৰি দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ বাবে বদলিৰ পৰ্টেল মুকলি কৰাৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে যে সঁচাকৈ শিক্ষকসকলে এই সুবিধা লাভ কৰিবনে। প্ৰকৃততে একাংশ শিক্ষক ইয়াৰ পৰা বঞ্চিত হ'ব। শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৰ মতে এতিয়ালৈ 33,297 গৰাকী শিক্ষকৰ বদলি হৈছে। পাৰস্পৰিক বুজাবুজিৰে কিছুসংখ্যক শিক্ষকৰ বদলি হ'ল যদিও যোৱা সময়ছোৱাত 10 বছৰৰ অধিক কাল এখন জিলাতে কাম কৰি থকা হাজাৰ হাজাৰ শিক্ষকৰ একক বদলিৰ আবেদন নিষ্পত্তি নোহোৱাকৈ পৰি থাকিল। উল্লেখযোগ্য যে বদলিৰ বাবে মুঠতে 68,845 গৰাকী শিক্ষকে আবেদন জনাইছিল। কিন্তু ইয়াৰ ভিতৰত 2022 চনৰ পৰা একক বদলিৰ সংখ্যা আছিল অতি সীমিত। সমগ্ৰ শিক্ষাৰ অধীনত একক আৰু পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সংখ্যা প্ৰায় সমান যদিও প্ৰাথমিক শিক্ষাত 2022 চনৰ পৰা মাত্ৰ 280 গৰাকী শিক্ষকৰহে আন্তঃজিলা পৰ্যায়ত একক বদলি হৈছে। ইয়াৰ বিপৰীতে 9,318 গৰাকীৰ পাৰস্পৰিক বুজাবুজিৰে বদলি হৈছে। অৰ্থাৎ মুঠতে 9,598 গৰাকী শিক্ষকৰহে একক আৰু পাৰস্পৰিক বুজাবুজিৰে বদলি হৈছে। আৰু এইবাৰ বদলিৰ বাবে নতুন SOP প্ৰকাশ হৈছে। নিযুক্তিৰ সময়ত চৰ্ত অনুসৰি এখন জিলাৰ পৰা আন এখন জিলালৈ কোনো শিক্ষকে বদলি হ'ব নোৱাৰে। কিন্তু বদলি আইন গ্ৰহণ কৰাৰ পাছত আন জিলালৈ বদলিৰ সুবিধা হয়। অৱশ্যে পাৰস্পৰিক বুজাবুজিত প্ৰাধান্য দিয়া হয়। একক বদলিৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰা হৈছে আৰু SOPৰ এই চৰ্ত অনুসৰি
যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকেহে আবেদন জনাব পাৰিব। অৱশ্যে নতুনকৈ নিযুক্তি পোৱাসকলে পাৰস্পৰিক বুজাবুজিৰে বদলিৰ বাবে আবেদন জনাব পাৰে। ইফালে দিব্যাংগসকলে 2 বছৰ কম কৰিলেও বদলিৰ সুবিধা পাব। আৰু শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে শিক্ষকৰ নিজৰ পত্নী বা স্বামী আৰু সন্তান জটিল ৰোগত আক্ৰান্ত হ'লে একক বদলিৰ বাবে আবেদন জনাব পাৰিব। ভিতৰুৱা অঞ্চলত শিক্ষকতা কৰা মহিলা শিক্ষকৰ ক্ষেত্ৰত বদলিৰ ব্যৱস্থাত অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু শিক্ষামন্ত্ৰী পেগুৱে কয় যে 30 এপ্ৰিললৈকে পৰ্টেলত আবেদন জনোৱাৰ সময় দিয়া হৈছে আৰু গৰমৰ বন্ধৰ সময়ছোৱাত এই বদলি প্ৰক্ৰিয়া সম্পন্ন হ'ব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা ডাঙৰ খবৰ। 23 মাৰ্চৰ পৰা বেংক কৰ্মচাৰী বিষয়াৰ 48 ঘণ্টীয়া আন্দোলন। ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, কোঅপাৰেটিভ বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ সৰ্বমুঠ 8 লাখতকৈ অধিক কৰ্মচাৰী আৰু বিষয়া সংস্থাৰ যৌথ সমন্বয়ৰক্ষী সংস্থা ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নে বহুকেইটা দাবী পূৰণৰ হকে 23 মাৰ্চৰ মাজনিশাৰ পৰা 25 মাৰ্চৰ মাজনিশালৈকে 48 ঘণ্টীয়া আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই সময়ছোৱাত 2 দিন ধৰি বেংকসমূহ বন্ধ থাকিব। আৰু সংগঠনটোৰ দাবীসমূহৰ ভিতৰত আছে সকলো কেডাৰত পৰ্যাপ্ত নিযুক্তি, সকলো অস্থায়ী কৰ্মচাৰীক স্থায়ীকৰণ, বেংকিং খণ্ডত প্ৰতি সপ্তাহত 5 দিনৰ কৰ্মপালনৰ সিদ্ধান্ত। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।